আহিলোঁ পঞ্চায়তলৈ পঞ্চায়তত গৈ উভতি আহিলোঁ আমাক ফোন কৰা হৈছিলে প্ৰেচিডেণ্টে আৰু ভিঅ'ৰ বাইদেৱে কিন্তু আমাক ভাল কৰি কথাটো নকল আমিও বুজি নল'লোঁ জব কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লগত লিংক হৈছে বৰ্তমান আমাৰ আধাৰ কাৰ্ড নাই আধাৰ কাৰ্ড মানে NRCৰ লগত আমাৰ পূৰা হেৰি হৈ আছে অলপমান ভেজাল হৈ আছে NRCৰ লগত জমা দিয়াৰ কাৰণে গতিকে আমি বেংকৰ লগত কিবা লিংক কৰা কথা কৈছে বেংকৰ পাছবুক লিংক কৰা কথা কোৱা কাৰণে তাহোন কৰি দিব বুলি কোৱা কাৰণে গৈছিলোঁ কিন্তু নহয় জব কাৰ্ডৰ লগত কৰি আছে এনেই মিছাই মানে পইচাকেইটা ভৰিলোঁ আৰু আজি আমাৰ এইজনী বাইদেউ ৰাধে বাইদেউ তেখেতৰো নাই আৰু মোৰো হোৱা নাই মানে NRCৰ লগত মানে আমাৰ গণ্ডগোল হৈ আছে এতিয়া চৰকাৰে আমাক আমাৰ জব কাৰ্ড নোহোৱাৰ কাৰণে বিশেষ অসুবিধা হৈ আছে আমি কোনো সুবিধাৰ ফালে আগবাঢ়িব পৰা নাই গতিকে অনুগ্ৰহ কৰি কৈছোঁ কোনোবাই যদি ইয়াত আমাক অলপ সহায় কৰি দিয়ে তেতিয়াহ'লে আমি নথৈ সুখী হ'ম আমাৰ বহুতো অসুবিধা হৈ আছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইতো কৈয়ে আছে আধাৰ কাৰ্ডবিলাক মুকলি কৰি দিব বুলি কিন্তু আমি এতিয়ালৈকে মানে অসুবিধাত পাই আছোঁ অতি সোনকালে মুকলি কৰি দিলে আমাৰ ভাল হয় কাৰণ আমি গোটত আছোঁ গোটৰ ফালৰ পৰা আমি সুবিধা একো মানে ল'ব পৰা নাই অসুবিধাৰ মানে এইটো আমাৰ বহুত অসুবিধা হৈ আছে বিশেষকৈ 10,000টো অসুবিধা হৈ আছে গতিকে অনুৰোধ কৰিছোঁ গতিকে আপোনালোকে সোনকালে আমাক এই বস্তুখিনি মুকলি কৰি দিয়ক আৰু কোনোবা যদি তেনেকুৱা মানুহ আছে আমাক সহায় কৰক অলপ হেল্প কৰিব আৰু মেছেজ কৰি জনাব মোৰ এই গীতুমণি JP ইউটিউব চেনেলত আপোনালোকে যদি আধাৰ কাৰ্ড বা তেনেকুৱা বন্ধ হৈ থকা আপোনালোকে যদি বনাব পাৰিছে বা কিবা কৰিব পাৰিছে তেতিয়াহ'লে আমাক হেল্প কৰি জনাব মেছেজ কৰি জনাই দিলে আমি নথৈ আনন্দ পাম ইয়াকে কৈ সামৰিলোঁ মোৰ ভিডিঅ'টো বাই বাই